আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি ইন এছামিজলৈ। আজি আমি ADRE 2.0 GT-PGTৰ যি অসম বুৰঞ্জী অৰ্থাৎ আছাম হিষ্ট্ৰী আৰম্ভ কৰিছিলোঁ, ইয়াৰে পাৰ্ট 2 ভিডিঅ' লৈ আহিছোঁ আৰু এই পাৰ্ট 2 ভিডিঅ'ত আপোনালোকক আন 10টা MCQ আমি আলোচনা কৰিম। আশা কৰিছোঁ এই 10টা MCQ আপোনালোকে মক টেষ্ট হিচাপত ল'ব আৰু আপোনালোকে 10ৰ ভিতৰত কিমান স্ক'ৰ কৰিব পাৰে কমেণ্টত জনাব। 11 নম্বৰ কুৱেশ্যন, ইয়াৰ আগত 10 নম্বৰ কুৱেশ্যনলৈ গৈছিল, সেইকাৰণে আমি ডাইৰেক্ট 11 নম্বৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিছোঁ যে নিদানপুৰ তাম্ৰ শিলালিপি কোনজন ৰজাৰ লগত জড়িত, বা নিদানপুৰ তাম্ৰলিপি কপাৰ প্লেট, নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন কাৰ কাম হয়? অপশ্যন এ ভাস্কৰ বৰ্মন, বি নাৰায়ণ বৰ্মন, চি সমুদ্ৰ বৰ্মন আৰু ডি পুষ্য বৰ্মন। ইয়াৰ যি কাৰেক্ট এনচাৰ, সেই কাৰেক্ট এনচাৰটো হ'ব ভাস্কৰ বৰ্মন। নিদানপুৰ কপাৰ প্লেটটো কাৰ লগত জড়িত? অপশ্যন এ ভাস্কৰ বৰ্মনৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো চাব, হুজ ডটাৰ ৱাজ মেৰিড টু নেপাল কিং জয়দেৱা? কাৰ কন্যা নেপালৰ ৰজা জয়দেৱৰ লগত বিয়া কৰোৱা হৈছিল বা কৰাইছিল? অপশ্যন এ জয়মালা, অপশ্যন বি বনমালা, অপশ্যন চি শ্ৰীহৰ্ষ আৰু অপশ্যন ডি হৰ্যৰ বৰ্মন। 12 নম্বৰ কুৱেশ্যনৰ যি কাৰেক্ট এনচাৰ, সেই কাৰেক্ট এনচাৰটো হ'ব শ্ৰীহৰ্ষ। শ্ৰীহৰ্ষ বা শ্ৰীহৰ্ষদেৱৰ কন্যা নেপালৰ ৰজা জয়দেৱৰ লগত বিয়া দিয়া হৈছিল বা বিয়া কৰোৱা হৈছিল। কুৱেশ্যন নম্বৰ 13, হুইচ অফ দ্য ইনস্ক্ৰিপশ্যন অফ নেপাল কিং জয়দেৱা? নেপালৰ ৰজা জয়দেৱৰ কোনটো শিলালিপি হয়? তেজপুৰ শিল বা তেজপুৰ ৰক, হায়ুনথাল, পশুপতি, বৰগংগা। এই অলপ আগতে যে আমি পালোঁ যে শ্ৰীহৰ্ষৰ জীয়ৰী, যাৰ নাম আছিল ৰাজ্যমতী, তাক বিয়া দিয়া হৈছিল নেপালৰ ৰজা জয়দেৱৰ লগত। এই নেপালৰ ৰজা জয়দেৱৰ লগত যে বিয়া দিয়া হৈছিল, এই কথাটো এটা ইনস্ক্ৰিপশ্যনৰ জৰিয়তে বা এটা শিলালিপিৰ জৰিয়তে আমি গম পাব পাৰোঁ। সেই শিলালিপিটো কোনটো হয়? আৰু এইটো নেপাল কিং জয়দেৱৰ শিলালিপি। ইয়াৰ যি কাৰেক্ট এনচাৰ, সেই কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি পশুপতি। পশুপতি শিলালিপিৰ জৰিয়তে আমি এইটো গম পাইছিলোঁ। কুৱেশ্যন নম্বৰ 14, দ্য কেপিটেল অফ শালস্তম্ভছ ৱাজ টেম্পৰাৰলি শিফটেড টু হৰূপেশ্বৰা অৰ হাদাপেশ্বৰা বাই? যে শালস্তম্ভৰ ৰাজধানী অস্থায়ীভাৱে হৰূপেশ্বৰ বা হাদাপেশ্বৰলৈ স্থানান্তৰিত কৰা ৰজাজনৰ নাম কি? অপশ্যন এ জয়মালা, বি বনমালা, চি শ্ৰীহৰ্ষ আৰু ডি হৰ্যৰ বৰ্মন। কুৱেশ্যন নম্বৰ 14ৰ যি কাৰেক্ট এনচাৰ, সেই কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি হৰ্যৰ বৰ্মন। যে হৰ্যৰ বৰ্মনৰ ৰাজত্ব কালত বা হৰ্যৰ বৰ্মনৰ ৰাজত্বৰ সময়ত বা তেওঁ যেতিয়া শাসনভাৰ চলাই আছিল, তেতিয়া এই শালস্তম্ভৰ যি ৰাজধানী, সেই ৰাজধানীটো অস্থায়ীভাৱে হৰূপেশ্বৰলৈ স্থানান্তৰিত কৰা হৈছিল। তেতিয়াহ'লে 14 নম্বৰৰ কুৱেশ্যন কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 15 চাব, দ্য ফেমাছ ডেছ পুখুৰী ইজ নেমড আফটাৰ দি ফেমাছ কিং হৰ্যৰা বৰ্মন? যে বিখ্যাত ডেছ পুখুৰীৰ নাম বিখ্যাত হৰ্যৰা বৰ্মনৰ নামেৰে ৰখা হৈছিল। হৰ্যৰা বৰ্মনৰ নামত থকা পুখুৰীখনৰ নাম কি? দীঘলী, হাজাৰা, তেজপুৰ, তিয়াগা। ইয়াৰ যি কাৰেক্ট এনচাৰ, আপোনালোকে নামৰ পৰাই গম পাইছে, অপশ্যন নম্বৰ বি হাজাৰা পুখুৰী। হাজাৰা পুখুৰীটো শালস্তম্ভ কিং হৰ্যৰা বৰ্মনৰ নামতে ৰখা হৈছে। কুৱেশ্যন নম্বৰ 16, নিম্নলিখিত কোনটো শিলালিপি হৰ্যৰা বৰ্মনৰ? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে তলৰ কোনটো শিলালিপি হৰ্যৰা বৰ্মন, বা হুইচ অফ দি ফ্লয়িং ইনস্ক্ৰিপশ্যন বিলং টু হৰ্যৰা বৰ্মন? অপশ্যন এ 1 পশুপতি, 2 চিলিম পুখুৰী, 3 তেজপুৰ ৰক আৰু 4 হায়ুনথাল। ইয়াৰে কোনকেইটা, চাৰিটাৰ কোনকেইটা হ'ব? যদি আপোনালোকে
ইয়াৰ পৰা চাই তেতিয়াহ'লে অপশ্যন 1 নহয় পশুপতিটো হ'ল নেপাল কিং জয়াদেৱা ইয়াৰ পৰা আপোনালোকে উত্তৰটো পাই যাব যে 1 নহয় 1 যদি নহয় তেতিয়াহ'লে অপশ্যন 1ও নহয় এও নহয় অপশ্যন ডিও নহয় বাকী থাকিল বি আৰু চি যদি ইয়াৰ পৰা আপোনালোকে জানে তেতিয়াহ'লে আপোনালোকে গম পাব যে তেজপুৰ ৰক আৰু হায়ুনথাল এই হায়ুনথালৰ পৰা মাজে মাজে কোৱেশ্চন আহে যে হায়ুনথাল যি শিলালিপি এই শিলালিপিটো কোনজন ৰজাৰ লগত জড়িত বা কোনজন ৰজাৰ কাম এটো হ'ব হৰজৰা বৰ্মন তেতিয়াহ'লে 3 আৰু 4 অপশ্যন সি হ'ব কাৰেক্ট কোৱেশ্চন নাম্বাৰ 17 চাব হু নন ফৰ দ্য তেজপুৰ গ্ৰাণ্ট এণ্ড পৰ্বতীয়া প্লেট তেজপুৰ গ্ৰাণ্ট আৰু পৰ্বতীয়া প্লেটৰ বাবে কোনজন ৰজা জনাজাত অপশ্যন এ বনমালা বৰ্মন অপশ্যন বি জয়মালা বৰ্মন চি বল বৰ্মন আৰু অপশ্যন ডি হ'ল হৰজৰা বৰ্মন কোৱেশ্চন নাম্বাৰ 17 ইয়াৰ যি কাৰেক্ট এনসাৰ সেই কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ বনমালা বৰ্মন তেজপুৰ গ্ৰাণ্ট আৰু পৰ্বতীয়া প্লেটৰ বিষয়ে জনাজাত বা এই দুটাৰ লগত তেওঁৰ নামটো জড়িত কোৱেশ্চন নাম্বাৰ 18 চাব হুইচ কিং ইজ ন'ন এজ বীৰাবাহু অৰ বীৰবাহু তলৰ কোনজন ৰজাক বীৰবাহু বা বীৰাবাহু বুলি জনা যায় অপশ্যন এ বনমালা বি জয়মালা চি বলবৰ্মন আৰু ডি ত্যাগ সিনহা ইয়াৰ যি কাৰেক্ট এনসাৰ সেই কাৰেক্ট এনসাৰ হ'ব যে জয়মালা যিজন হালাস্তম্ভ কিং আছিল জয়মালা নামৰ যিজন হালাস্তম্ভ ৰজা আছিল তেওঁক বীৰবাহু বা বীৰবাহু বুলি জনা যায় কোৱেশ্চন নাম্বাৰ 19 চাব হু ৱাজ দ্য লাষ্ট শালাস্তম্ভ ৰুলাৰ শালস্তম্ভ বংশৰ শেষ ৰজাজন কোন অপশ্যন এ বনমালা বৰ্মন বি জয়মালা বৰ্মন চি বল বৰ্মন আৰু ডি ত্যাগ সিনহা ইয়াৰ যি কাৰেক্ট এনসাৰ এই কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি ত্যাগ সিনহাক শালস্তম্ভ বংশৰ শেষৰ ৰজা বুলি কোৱা হয় আৰু এইটো আমাৰ পাল বংশৰ ৰজা ৰত্নাপাল যি আছিল এই ৰত্নাপালৰ ইনস্ক্ৰিপশ্যনৰ দ্বাৰা আমি গম পাওঁ পাল বংশৰ ৰজা ৰত্নাপালৰ ইনস্ক্ৰিপশ্যন অৰ্থাৎ শিলালিপিৰ পৰা গম পাওঁ যে শালস্তম্ভৰ শেষৰজন ৰজা হ'ল ত্যাগ সিনহা কোৱেশ্চন নাম্বাৰ 20 হু ৱাজ দ্য ৰাইটাৰ এণ্ড কম্পোজাৰ অফ নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন নিদানপুৰ তাম্ৰলিপিৰ লেখক আৰু ৰচয়িতা কোন আছিল অপশ্যন এ বাসু বৰ্মা চি কালিয় ডি ভট্টদেৱ ডি দিবাকৰ প্ৰভা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ যি কাৰেক্ট এনসাৰ সেইটো হ'ব অপশ্যন এ বাসু বৰ্মা হৈছে নিদানপুৰ তাম্ৰ শিলালিপিৰ লেখক আৰু ৰচয়িতা কম্পোজাৰ আৰু ৰাইটাৰ এই দুটা কাম কোনে কৰিছিল বাসু বৰ্মা ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে